কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাৰ সবাৰো চৰণ ৰেণু শিৰত লৈ আমি ধাৰাবাহিকভাৱে আগবঢ়াই অহা মহাভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু মতি অনুসাৰে আলোচনাৰ 65 নম্বৰ খণ্ডটিলৈ আপোনাসবক সেৱা নিবেদিছোঁ। আমাৰ পাঠ আৰু আলোচনা চলি আছে প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ ব্ৰহ্মশাপ পদভাগী। যোৱা খণ্ডটিত ৰজা পৰীক্ষিতে ঋষি সমস্তৰ সন্মুখত কৃষ্ণৰ চৰণত মন প্ৰাণ সপি কৃষ্ণচৰণ চিন্তা কৰি বহি থকাত দেৱগণে তেওঁৰ ওপৰত পুষ্পবৃষ্টি আৰু ঋষিগণে পৰীক্ষিতক সাধু সাধু বুলি প্ৰশংসা কৰালৈকে আগবঢ়োৱা হৈছিল। আজি তাৰ পিছৰ পদৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ পদ ৰাম একান্ত ভকত তোৰা কৃষ্ণৰ চৰণে পাঁচু পাণ্ডৱৰ গুণ বৰ্ণাইবে কমনে কৃষ্ণৰ বিয়োগ মাত্ৰ শুনিলে শ্ৰৱণে এৰিলন্ত মহাৰাজা লক্ষ্মীতা বক্ষণে একান্ত ভকত তোৰা কৃষ্ণৰ চৰণে পাঞ্চু পাণ্ডৱৰ গুণ বৰ্ণাইবে কমনে কৃষ্ণৰ বিয়োগ মাত্ৰ শুনিলে শ্ৰৱণে এৰিলন্ত মহাৰাজা লক্ষিতা বক্ষণে। অৰ্থাৎ ৰজা পৰীক্ষিতে ঋষিসকলৰ সন্মুখত কৃষ্ণৰ চৰণ চিন্তি কৃষ্ণৰ বিনে মোৰ আন ইষ্টদেৱ নাই বুলি মৌন হৈ বহি থকাত ঋষিসকলে কৈছিল, তুমি কৃষ্ণৰ একান্ত ভকত, পাণ্ডৱৰ বংশধৰ, আৰু এই পাণ্ডৱৰ গুণ গৰিমা কেনেকৈ বৰ্ণনা কৰিব? পাণ্ডৱসকলে প্ৰভু কৃষ্ণৰ বিয়োগৰ বাতৰি শ্ৰৱণ কৰিবলৈহে পালে। তৎমুহূৰ্ততে মহাৰাজ যুধিষ্ঠিৰে ঐশ্বৰ্যৰে ভৰা ৰাজসিংহাসনৰ মোহ ত্যাগ কৰিছিল। ৰাম যাক সেৱা কৰে লক্ষ্য লক্ষ্য ৰাজাগণ কিৰীটিৰ আগে মাত্ৰ সিংহাসন দেৱৰ দুৰ্লভ জম্বু দীপহে নৰাজ সমস্ত
মস্তকে তেজি পাঞ্চু ভাই ভৈলা বাজ যাক সেৱা কৰে লক্ষ লক্ষ ৰাজাগণ কিৰীটিৰ আগে মাত্ৰ চুই সিংহাসন দেৱৰো দুৰ্লভ জম্বুদ্বীপ হেন ৰাজ সমস্তকে তেজি পাঞ্চু ভাই ভৈলা বাজ অৰ্থাৎ যি পাণ্ডৱক পৃথিৱীৰ লক্ষ লক্ষ ৰজাই সেৱা কৰে যাৰ মূৰত পিন্ধা মুকুটে সিংহাসনৰ চূড়া স্পৰ্শ কৰে অৰ্থাৎ যি সিংহাসনৰ যগুণে পৃথিৱীৰ সমস্ত ৰজাৰ মান সন্মান আদায় কৰে দেৱতাৰো দুৰ্লভ সেইহেন জম্বুদ্বীপৰ ৰাজত্ব সমস্তকে এৰি পাঁচোজন ককাই ভায়ে ৰাজ্য এৰি গুচি গ'ল এৰাম ধৰিলাহিয়াত আনি কৃষ্ণৰ চৰণ ৰাম কৃষ্ণ নাম মাত্ৰ মুখত বচন অৱধূত বেশে গৈলা উত্তৰ দিশক কতেক বৰ্ণাইবোৰ আমি পঞ্চ পাণ্ডৱক ধৰিলা হিয়াত আনি কৃষ্ণৰ চৰণ ৰামকৃষ্ণ নাম মাত্ৰ মুখত বচন অৱধূত বেশে গৈলা উত্তৰ দিশক কতেক বৰ্ণাইব আমি পঞ্চ পাণ্ডৱক অৰ্থাৎ সেই পাণ্ডৱে মানে পাঁচোজন ককাই ভায়ে ৰাজ্য ত্যাগ কৰি কৃষ্ণৰ চৰণ যুগলহে হিয়াত ধৰি মুখেৰে কেৱল ৰাম নাম লৈ অৱধূত বেশে মানে ব্ৰহ্মচাৰীৰ দৰে সাজ পোছাক পৰিধান কৰি উত্তৰ দিশলৈ গমন কৰিছিল তেওঁলোকৰ কথা আমি কিমান বৰ্ণনা কৰিম বাপ বান্ধৱ আই মাতৃ সমস্ত পদযুগত ঋষি সমস্তই পাণ্ডৱসকল অৱধূত বেশেৰে অন্তিম গমন কৰা বুলি কৈছে অৱধূত বেশ বুলি কওঁতে ঠিক সন্ন্যাসীৰ বেশভূষা যেনেই অনুমান হয় কিন্তু অৱধূত বেশ বুলি কওঁতে পৰমাৰ্থিক তত্ত্বত গভীৰ বহল অৰ্থ লুকাই আছে অৱধূত শব্দৰ প্ৰতিটো বৰ্ণই বহল তাত্ত্বিক অৰ্থ বহন কৰিছে অৱধূতৰ অবৰ্ণই আশামুক্ত নিৰ্মল নিত্য আনন্দক বুজায় বৰ্ণই বাসনা বৰ্জিত বুজায় ধূ বৰ্ণই ধূলিৰে ধূসৰ শৰীৰক বুজায় আৰু তবৰ্ণই তত্ত্বচিন্তাকাৰী অহংকাৰ মুক্তক বুজায় এতিয়া অৱধূত বেশ বোলোতে আমি বুজিব লাগিব যে পঞ্চপাণ্ডৱে অন্তিম গমনত আশামুক্ত নিৰ্মল নিত্য আনন্দৰে বাসনা বৰ্জিত শৰীৰত ভস্মহানি তত্ত্বচিন্তাকাৰী অহংকাৰ মুক্ত মনেৰে উত্তৰ দিশে গমন কৰিছিল ৰাম তাহান সন্ততি তুমি নৃপ পৰীক্ষিত কৃষ্ণ হেন দেৱত নিশ্চয় হৈল চিত ঋষিৰ শাপক তুমি কৰিলা প্ৰসাদ তিলেকে কৰিলা মোহ বিষয় উচ্ছাদ তাহান সন্ততি তুমি নৃপ পৰীক্ষিত কৃষ্ণ হেন দেৱত
নিশ্চয় ভৈল চিত্ত ঋষিৰ শাপক তুমি কৰিলা প্ৰসাদ তিলেকে কৰিলা মোহ বিষয় উচ্ছাদ অৰ্থাৎ ঋষি সমস্তই কৈছিল হে ৰজা পৰীক্ষিত তুমি সেই পাণ্ডৱৰে নাতি সেয়ে কৃষ্ণৰ দৰে দেৱতা অৰ্থাৎ কৃষ্ণৰ দৰে ঈশ্বৰত তোমাৰ চিত্ত নিমজ্জিত হৈছে ঋষিৰ শাপক তুমি প্ৰসাদ অৰ্থাৎ ভগৱানৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰি তিলমাত্ৰ সময়তে বিষয় বাসনাৰ মোহ ত্যাগ কৰিলা হে ৰাম কৃষ্ণৰ চৰণ ৰখে মগ্ন ভৈল চিত্ত কিনো মহাসাধু ধন্য ধন্য পৰীক্ষিত নিশ্চয়ে জানিলো পাইলা সংসাৰৰ সীমা বৰ্ণাই বাক পাৰৈ কোনে তোমাৰ মহিমা কৃষ্ণৰ চৰণ ৰখে মগ্ন ভৈল চিত্ত কিনো মহাসাধু ধন্য ধন্য পৰীক্ষিত নিশ্চয়ে জানিলো পাইলা সংসাৰৰ সীমা বৰ্ণাই বাক পাৰৈ কোনে তোমাৰ মহিমা অৰ্থাৎ কৃষ্ণৰ চৰণামৃত ৰসত তোমাৰ চিত্ত মগন হ'ল মানে দ্ৰৱিত হ'ল হে পৰীক্ষিত তুমি কি যে মহাসাধু তুমি ধন্য জানিলো তুমি সংসাৰৰ সীমাত অৰ্থাৎ মানৱ জীৱনৰ শেষ আয়ু সীমাত উপস্থিত হ'লা তোমাৰ মহিমাৰ কথা বৰ্ণনা কৰি কোনে শেষ কৰিব পাৰিব ৰাম ৰাজা কয়েতে ক বুলি মহাৰিষিগণ কৰিলন্ত পাছে অন্যে সম্ভাষণ যাবে গতি পাৱে ৰাজা শৰীৰ এৰি তাবদেকে থাকো আমি নৃপতি বেঢ়ি ৰাজাক এতেক বুলি মহাৰিষিগণ কৰিলন্ত পাছে অন্য সম্ভাষণ যাবে গতি পাৱে ৰাজা শৰীৰক এৰি তাবতেকে থাকো আমি নৃপতিক বেঢ়ি অৰ্থাৎ হে ৰজা পৰীক্ষিত তোমাৰ মহিমা আৰু কোনোবাই অৰ্থাৎ কোনে বৰ্ণাই শেষ কৰিব পাৰিব ৰজাক এই বুলি কৈ আৰু অন্যান্য সকলেও ৰজাক সম্ভাষণ জনালে ঋষিসকলে আৰু ক'লে যেতিয়া ৰজাই এই পবিত্ৰ শৰীৰ এৰি পৰম গতি পায় তেতিয়ালৈকে আমি সকলোৱে ৰজাক বেঢ়ি বহি থাকোঁ কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত ৰজা পৰীক্ষিত গংগাৰ পাৰত মুমুক্ষু অৱস্থাত বহি থকা সেই সময়ছোৱাত তেওঁক অসংখ্য ঋষিমুনিয়ে বেঢ়ি আছিল সেইসকলৰ ভিতৰৰে অগস্ত্য ঋষিৰ জন্ম বৃত্তান্তৰ বিষয়ে কিছু আলোচনা কৰা হৈছিল সেইসকলৰ ভিতৰতে অন্য এজন জনমানসত চৰ্চিত ঋষি দুৰ্বাসাও আছিল আজি দুৰ্বাসা ঋষিৰ বিষয়ে কিছু জানো আহকচোন তেওঁৰ পিতৃ মাতৃ কোন তেওঁৰ জন্ম বৃত্তান্তনো কি দুৰ্বাসা ঋষিৰ পিতৃ হ'ল অত্ৰি মুনি আৰু মাক মহাসতী অনুসূয়া দুৰ্বাসাৰ জন্ম বৃত্তান্ত এনেধৰণৰ অনুসূয়া ত্ৰিলোকৰ ভিতৰত মহাসতী বুলি সৰ্বজন বিদিত তেওঁৰ সতীত্বৰ
মহিমা বা মাহাত্মৰ বহুত কাহিনী আছে। তাৰে ভিতৰত দুৰ্বাসা জন্মও তেওঁৰ এটি বিশেষ মাহাত্ম্য। মাৰ্কেন্দ্ৰ পুৰাণৰ মতে এবাৰ ত্ৰিদেৱীয়ে অৰ্থাৎ ত্ৰিদেৱৰ পত্নীসকলে মানে ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ পত্নী ক্ৰমে সৰস্বতী, লক্ষী আৰু পাৰ্বতীয়ে সতীত্বৰ সম্পৰ্কে আলোচনা কৰি আছিল। ঠিক সেই সময়তে তেওঁলোকৰ আলোচনাৰ মাজত নাৰদ আহি উপস্থিত হৈছিল। নাৰদেও আলোচনাত ভাগ লৈ কৈছিল, মৰ্তৰ অনুসূয়াৰ সমান মহাসতী এই ত্ৰিলোকত নাই। নাৰদৰ কথা শুনি ত্ৰিদেৱীৰ ঈৰ্ষা হ'ল। তেওঁলোক থাকোঁতে আৰু কোন সতী থাকিব পাৰে? এই বুলি ভাবি ত্ৰিদেৱীয়ে নিজৰ পতিসকলক অনুসূয়া কিমান সতী তাক পৰীক্ষা কৰিবলৈ খাটনি ধৰিলে। ত্ৰিদেৱ অনুসূয়াৰ পৰীক্ষা ল'বলৈ কোনোমতেই ৰাজি নহয়। অৱশেষত পত্নীসকলৰ নেৰা নেপেৰা অনুৰোধত তিনিওজনে তিনি ব্ৰাহ্মণৰ বেশ ধৰি ঋষি অত্ৰি নথকা অৱস্থাত তেওঁৰ আশ্ৰমত উপস্থিত হ'ল। অনুসূয়াই ব্ৰাহ্মণকেইজনক যথাবিহিত আদৰ সাদৰ কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা হিচাপে অন্ন গ্ৰহণৰ বাবে আবেদন জনালে। ব্ৰাহ্মণৰূপী ত্ৰিদেৱে তেতিয়া অনুসূয়াৰ অনুৰোধৰ উত্তৰত ক'লে যে আমাৰ এটা চৰ্ত আছে, সেই চৰ্ত মানিলেহে আমি তোমাৰ অন্ন গ্ৰহণ কৰিব পাৰিম। অনুসূয়াই সুধিলে, কি চৰ্ত? উত্তৰত ব্ৰাহ্মণৰূপী ত্ৰিদেৱে ক'লে, তুমি বিৱস্তা হৈ আমাক অন্ন পৰিৱেশন কৰিলেহে আমি গ্ৰহণ কৰিব পাৰিম। অনুসূয়া মহাবিপাঙত পৰিল। তেওঁ লগে লগে স্বামী অত্ৰিক স্মৰণ কৰিলে আৰু দিব্য দৃষ্টিৰে দেখিলে যে এই তিনি ব্ৰাহ্মণ আন কোনো নহয়, স্বয়ং ত্ৰিদেৱ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। তেতিয়া অনুসূয়াই ঘটৰ জল হাতত লৈ মোৰ লাজ মৰ্যাদা আৰু প্ৰতিব্ৰতা ধৰ্ম পালন হওক বুলি তিনিওৰে শৰীৰত ছটিয়াই দিলে আৰু লগে লগে তিনি ব্ৰাহ্মণ ৰূপী ত্ৰিদেৱ তিনিটি নৱজাত শিশুলৈ ৰূপান্তৰিত হৈ পৰিল আৰু তিনিওকে মাতৃয়ে কেঁচুৱাক দুগ্ধ আহাৰ পৰিৱেশন কৰোৱাৰ সময়ত হোৱা বিৱস্ত ৰূপত তিনিওকে আহাৰ গ্ৰহণ কৰাই বহুদিন তেওঁৰ লগতে তিনি শিশুক লালন পালন কৰিছিল। ইফালে ত্ৰিদেৱীয়ে পতিসকল ঘূৰি নোযোৱাত চিন্তাত পৰিল। সেই সময়তে নাৰদে গৈ ত্ৰিদেৱ শিশুৰূপে অনুসূয়াৰ আশ্ৰমতে থকাৰ বাতৰি জনালগৈ। ত্ৰিদেৱীয়ে মুহূৰ্ততে অত্ৰিৰ আশ্ৰমত অনুসূয়াৰ সন্মুখত উপস্থিত হ'ল। পতিসকলৰ তেনে ৰূপ দেখি ত্ৰিদেৱীয়ে হাহাকাৰ কৰিছিল আৰু অনুসূয়াৰ ওচৰত নতি স্বীকাৰ কৰি কৈছিল, আমিয়ে আমাৰ পতিসকলক তোমাৰ সতীত্ব পৰীক্ষা ল'বলৈ পঠাইছিলোঁ। তোমাৰ সতীত্বৰ কথা শুনি ঈৰ্ষান্বিত হৈছিলোঁ। আমি তোমাক প্ৰণাম জনাইছোঁ। আমি তোমাৰ সতীত্বক স্বীকাৰ কৰিছোঁ। আমাক ক্ষমা কৰি আমাৰ পতিসকলক মূল ৰূপত ঘূৰাই দিয়া। তেতিয়া ত্ৰিদেৱীৰ অনুৰোধত অনুসূয়াই শিশুৰূপী ত্ৰিদেৱক মূল ৰূপলৈ ৰূপান্তৰিত কৰি দিছিল। ত্ৰিদেৱে নিজ ৰূপ ধাৰণ কৰি কৈছিল, হে সতী অনুসূয়া, তুমি আমাক তোমাৰ পুত্ৰৰূপে মমতাৰে লালন পালন কৰিলা। আমি তোমাক মাতৃৰূপে সেৱা জনাইছোঁ। অনুসূয়াই কৈছিল, হে দেৱগণ, মাতৃ আৰু পুত্ৰৰ সম্বন্ধ গঢ়ি উঠিল। কিন্তু মোৰ ইচ্ছা তোমালোক তিনিও স্বামী অত্ৰিৰ পুত্ৰৰূপে স্থাপিত হোৱা। ত্ৰিদেৱে তথাস্তু বুলি কৈ প্ৰস্থান কৰিছিল। বহুকাল যোৱাৰ পিছত ব্ৰহ্মাৰ দ্বিতীয় পুত্ৰ ভগৱান অত্ৰিমুনিয়ে পৰমা সুন্দৰী পবিত্ৰ মনৰ পতিব্ৰতা নিজৰ পত্নী অনুসূয়া ঋতুস্নাতা হোৱা গম পাইছিল। পত্নীৰ ঋতু ৰক্ষাৰ বাবে অত্ৰিমুনিয়ে দৈহিক মিলন ঘটোৱাত ব্ৰহ্মাই নিজৰ অংশৰ পৰা অনুসূয়াৰ গৰ্ভত চন্দ্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। অনুসূয়াৰ পুত্ৰৰূপে জন্ম লাভ কৰাৰ আশ্বাস দিয়া বিষ্ণুদেৱেও
যথাসময়ত নিজৰ অংশৰ পৰা অনুসূয়াৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ নাম হৈছিল দত্তাত্ৰেয়। হৈহধিপতিয়ে অৰ্থাৎ কাৰ্তবীৰ্যাৰ্জুন ৰজাই অত্ৰিমণিক এবাৰ অপমান কৰিছিল। সেই অপমানত মুনি অত্ৰি অতি ক্ৰোধিত হৈছিল আৰু সেই সময়তে মুনিয়ে অনুসূয়াৰ সৈতে দৈহিক মিলন ঘটাইছিল। ক্ৰোধৰ ফলত হৈহ ৰজাক দগ্ধ কৰিবৰ বাবে তমোগুণ প্ৰধান মহাদেৱ ৰুদ্ৰই অনুসূয়াৰ গৰ্ভত মাত্ৰ 7 দিন স্থিতি লাভ কৰি অনুসূয়াৰ পুত্ৰৰূপে জন্ম লাভ কৰিছিল। তেতিয়া তেওঁৰ নাম হৈছিল দুৰ্বাসা। দুৰ্বাসা শব্দৰ অৰ্থ হ'ল যাৰ সৈতে বাস কৰিব নোৱাৰি। গৰ্ভস্থিত হোৱাৰ সময়ত পিতৃৰ স্বভাৱ তমগুণী ক্ৰোধী আছিল কাৰণে দুৰ্বাসাৰ স্বভাৱো এজন প্ৰচণ্ড ক্ৰোধী অভিসম্পাদশালী ৰূপে পৰিগণিত হৈছিল। গতিকে ইয়াৰ পৰা বুজা গ'ল যে সন্তান গৰ্ভস্থ হোৱাৰ সময়ত পিতৃৰ যি স্বভাৱযুক্ত হৈ থাকে সন্তানৰ ওপৰতো সেই প্ৰভাৱ পৰে। সেয়ে সন্তান জন্ম দিব লগা দম্পতীয়ে কথাষাৰ মন কৰাৰ বিশেষ প্ৰয়োজন। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আপোনাসৱ সমস্তকে প্ৰভু ভগৱন্ত কৃষ্ণই কৃপা কৰক, কুশলে ৰাখক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।